টাৰ্চেন মিত্তল হৈ গ'ল বাৰাউনীৰ শোধনাগাৰটোৰ নিচিনা শোষণটো বেলেগত থাকি কৰি থাকে এই সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ টুডি নামৰ এই মানুহবোৰ হৈ গ'ল পাইপলাইনবোৰৰ নিচিনা অসমৰ পৰা পাইপলাইনৰে বাৰাউনীলৈ তেল লৈ যায় মানে শোষণটো জুবিন গাৰ্গ ডাঙৰীয়াৰ সৰলতা জুবিন গাৰ্গ ডাঙৰীয়াৰ মনৰ বিশালতাক সুযোগ লৈ যদি কোনোবাই বিশাল বেপাৰ আৰু দালালি আৰু বজাৰ যদি কৰিছে মূল খলনায়কগৰাকী টাৰ্চেন মিত্তলক আজিলৈকে তদন্তলৈ অনা নাই কিয় এৰি দিয়া হৈছে কি অহৈতুকী প্ৰীতি আছে মুখ্যমন্ত্ৰী ৰাইজৰ মাজত ব্যাপক এটা চৰ্চা চলিছে যে অসমৰ এগৰাকী ব্যৱসায়ী উদ্যমী মহিলাৰ লগত যিগৰাকী মহিলাই বোলছবিও পৰিচালনা কৰে বোলছবিও প্ৰযোজনা কৰে সেই মহিলাগৰাকীৰ লগত টাৰ্চেন মিত্তলৰ এটা সম্পৰ্ক আছে আৰু সেইটো মুখ্যমন্ত্ৰীৰো এই মহিলাগৰাকীৰ লগত নিকট সম্পৰ্ক ওচৰ সম্পৰ্ক আছে গতিকে টাৰ্চেন মিত্তলক অলপ আঁতৰাই ৰখা হৈছে নেকি অসমত চলি থকা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন যিবোৰ অনুষ্ঠান হয় অসমত এই গোটেই প্ৰক্ৰিয়াটোৰ লগত টাৰ্চেন মিত্তল জড়িত সেই উদ্যমী মহিলাগৰাকী জড়িত তাৰ কাৰণে টাৰ্চেন মিত্তলক এই গোটেই তদন্ত প্ৰক্ৰিয়ালৈ মাতি অনা নাই নেকি তাৰ মানে তেওঁক কিয় মানে এই মানে অকমানো নমতাৰ কাৰণটো কি এইটো আমি বুজি পোৱা নাই কাৰণ বিভিন্ন ধৰণৰ কাৰোবাৰ মেছেজ পাইছে তাকে মাতি আনিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ মোবাইলটোত কাৰোবালৈ মেছেজ কৰবা কাৰোবাৰ ফটো থকা কিবা XYZ কিবা কথাতে কাৰোবাক মাতি আনি ঢাক ঢোল বজাই আছে কিন্তু এই টাৰ্চেন মিত্তলৰ লগত জড়িত হৈ থকা সিদ্ধাৰ্থ শৰ্মা এইসকলকতো কোনো কেতিয়াও মৰা নাই কাৰণ আমি জানো যে আটাইতকৈ যদি শোষণ কৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ সৰলতা জুবিন গাৰ্গ ডাঙৰীয়াৰ মনৰ বিশালতাক সুযোগ লৈ যদি কোনোবাই বিশাল বেপাৰ আৰু দালালি আৰু বজাৰ যদি কৰিছে মূল খলনায়কগৰাকী টাৰ্চেন মিত্তল এটা সময়ত যে আমি আন্দোলন কৰিছিলোঁ অসমৰ পৰা তেল বাৰাউনীলৈ লৈ গৈছিলে যাৰ কাৰণে তেল শোধনাগাৰ আন্দোলন হৈছিলে যাৰ কাৰণে এটা সময়ত তেল অৱৰোধৰ আন্দোলন হৈছিলে এই টাৰ্চেন মিত্তল হৈ গ'ল বাৰাউনীৰ শোধনাগাৰটোৰ নিচিনা শোষণটো বেলেগত থাকি কৰি থাকে এই সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ টুডি নামৰ এই মানুহবোৰ হৈ গ'ল পাইপলাইনবোৰৰ নিচিনা অসমৰ পৰা পাইপলাইনৰে বাৰাউনীলৈ তেল লৈ যায় মানে শোষণটো অসমীয়া জাতিটোৰ স্বাভিমানক এনেকৈ মুখৰ সন্মুখত ৰাখি এতিয়া বহুতে কিবা কিবি কৈ থাকে টাৰ্চেন মিত্তলে মুম্বাইলৈ গৈ আমুক কৰিছে তামুক কৰিছে আৰে ফাউণ্ডেশ্যনটো কি হিৰো ৰেঞ্জাৰ চাইকেল লৈ আহি মানে জুবিনদাৰ ওচৰত সহায় আশীষ লৈ আশীৰ্বাদ লৈ মুম্বাইলৈ গৈ সুনিধি চৌহান কাৰোবাৰ কোনোবা অৰিজিৎ শৰ্মাৰ ইভেণ্ট মেনেজমেণ্ট কৰিছে সেইটো ডাঙৰ কথা নহয় ফাউণ্ডেশ্যন ক'ত বনিছে আধাৰ ক'ত বনিছে আধাৰ বনিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ ওচৰত গতিকে এইটো মই ফটোৱে বনাইছোঁ এইটো মানে টাৰ্চেন মিত্তল হৈ গ'ল মানে বাৰাউনী শোধনাগাৰ নিচিনা অসমক শোষণ নিষ্পেষণ কৰা এটা যন্ত্ৰ আৰু এইবোৰ পাইপলাইন সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ টুডি এইবোৰ কথাও আলোচনালৈ আহিব লাগিব এৰি দিয়া নহ'ব এইবোৰ কথা কোনোবাই নিজৰ ব্যৱসায়িক স্বাৰ্থত এৰি দিব পাৰে দ্বিতীয় কথালৈ আহোঁ আচ্ছা এই অনিতা ডেকা বুলি কোৱা যিগৰাকী মানে আমাৰ অভিযুক্ত এগৰাকীৰ পত্নী তেওঁ নিৰ্বিঘ্নে চিল কৰি থকা ঘৰটোলৈ অহা যোৱা কৰিছে আছে কিন্তু আপোনালোকে জানিব যে ট্ৰেন্স MMS প্ৰাইভেট লিমিটেডৰ অন্যতম স্বত্বাধিকাৰী হৈ গ'ল অনিতা ডেকা যিগৰাকী শ্যামকানুৰ মহন্তৰ সহধৰ্মিনী আৰু তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম উদ্যোক্তা কিন্তু তেওঁতো এবাৰো তদন্ত আঁতৰলৈ অনা নাই তাৰমানে এইবোৰ ভেকু ভাওনা নেকি এই কথাই আমি ক'ব খুজিছোঁ মানে এই যে মই ক'লোঁ যে এইবোৰ তদন্ত প্ৰক্ৰিয়া অভিযোগনামাখন যদি পানী নহৰকা নহয় কঠোৰ যদি নহয় সাক্ষ্য প্ৰমাণ যদি নানে টাৰ্চেন মিত্তলক যদি নানে সিদ্ধাৰ্থ টুডিক যদি নানে তেতিয়াহ'লে কেনেকৈ হ'ব সিদ্ধাৰ্থ টুডিয়েতো ইয়াতে এয়াৰ ৰহমানক আনিছিলে আপোনালোকে সকলোৱে জানে এইবোৰ আহিব লাগিবতো তাই মানে শোষণৰ যিটো ডাঙৰ যিখন জাল পেলাইছে যিখন জাল অসমত নাই এখন সমগ্ৰ দেশ আৰু ছিংগাপুৰলৈকে বিয়পি আছে গতিকে সেই জালখনৰ আমি চবেই বিচাৰি উলিয়াব লাগিব